মৰিগাঁৱত চাঞ্চল্যকৰ ঘটনা কহুৱাটী গাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে পত্নীয়ে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে স্বামীক কখৈলা দেউৰী নামৰ মহিলাগৰাকীয়ে ঘপিয়াই হত্যা কৰে স্বামী বাবুল দেউৰীক পাৰিবাৰিক কন্দলৰ বাবে এই ঘটনা সংঘটিত হয় বাবুল দেউৰী এবছৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰা ৰেলৱে বিভাগৰ কৰ্মচাৰী আছিল ঘটনাস্থলীত মৰিগাঁও আৰু মিকিৰভেটা আৰক্ষীৰ দল উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ লৈ যায় মৰিগাঁৱলৈ ঘটনাক লৈ সৃষ্টি হৈছে চেপা উত্তেজনা ঘাতক পত্নী কখৈলা দেউৰীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যিজন ঢুকাইছে তেওঁৰ নামটো কি ঢুকুৱাজন হয় বাবুল দেউৰী আৰু তেখেতৰ ৱাইফৰ নামটো মই নাজানো কি আছিল কখৈলা বোলে কিহেৰে মাৰিছিল এতিয়াতো দেখাত কুঠাৰে মাৰিছে কুঠাৰে মাৰিছে কুঠাৰে কাটিছে এইখিনিতে এঘাপ পৰি আছে আমি দেখিছোঁ আৰু যিটো দেখিছোঁ তাৰপিছত এইফালে এটুকুৰাটো মানে ঘিউ ওলাই গ'ল সেইটো গদিয়ে মাৰা হ'ব দেই গদিত তেজ লাগি আছে পুলিচে কি লিখে নাজানো আৰু পুলিচেতো আৰু মৰা মানুহকো জীয়াই দিব পাৰে জীয়া মানুহকো মৰাই দিব পাৰে তেনেকুৱা ধৰণৰ হয় নে নহয় স্পট ডেট হৈছিল স্পট ডেট মানুহগৰাকী এতিয়া থানাত আছে থানাত তেওঁৰ ল'ৰা ছোৱালী আছে নাই তেওঁ ছোৱালী আছিলে হেৰি ছোৱালী চাৰিজনী ন চাৰিজনী ছোৱালী বিয়া হৈ গ'ল গাঁৱতে এজনী হৈছে গাঁৱত বিয়া হোৱাজনী গিৰিয়েকটো মাষ্টৰ কৰে এই নতুনকৈ টেটত পাইছে পুৰণা ফাৰ্ষ্ট হেৰিতে পোৱা তেওঁ চাকৰি কৰিছিল চাকৰি কৰি আছে তাৰমানে নহয় এই যিজন ঢুকাইছে তেওঁ আকৌ ৰেলৱেত চাকৰি কৰিছিল ৰিটায়াৰ কৰিলে ৰিটায়াৰ কৰিলে আজি এবছৰ হ'ল তাৰপিছত মানে ইহঁতৰ মানে মই শুনাত দেই পাৰিবাৰিক মানে এইবিলাক নিচা পানী খাই বৰ হুলস্থুল হৈ থাকে মই আজি 15-20 দিনৰ আগতে আহি পেলাই কথাটো মোক এইখিনি ওচৰৰ মানে কোৱাৰ কাৰণে মই এজন শিক্ষক আছিলোঁ মই ৰিটায়াৰ কৰিলোঁ আজি মোৰ 5 বছৰ হ'ল সিহঁতক আহি খুব গালি খপনি পাৰিলোঁ মোক গিয়েক ঘনীয়েক দুয়োটাকে ঐ তহঁতে বোলো কিয় এনেকৈ লাগি গৈ থাক ইমান ধুনীয়াকৈ ঘৰ দুৱাৰ বনাই লৈছোঁ আৰামছে থাকিব লাগে ছোৱালী বিয়া দিলি চব আহি আৰু ছেকেণ্ড বিয়া কৰাইছে এজনী তাৰমানে কৰা আছিলে তাই মানে গুৱাহাটীত থাকে মনোমালিনো সেইখিনিতে হৈ আছে দেই ইহঁতৰ মৃত্যুৰ কাৰণটো সেইখিনিয়ে হ'ব গুৱাহাটীত থাকেতো দুগৰাকী ঘৈণীয়েক গুৱাহাটীত থাকে তাৰমানে এতিয়া সেইগৰাকী মানে তাৰ লগতে ল'ৰা এটা থাকে তাই ইয়াত নাথাকে টকা পইচা দিয়া কৰাৰ ক্ষেত্ৰত সিহঁতৰ সেই কেছটো হৈ থাকে মানে সেইটো মই অকণমান জানো আৰু সিহঁতৰ পৰা তাক সোধোঁ বাবুলক মোক নাই মোক খুব সন্মানো কৰে ল'ৰাটোৱে মানে মোক দেখিলে মানে ককাইদেউ বুলি মাতে কৰে সেইদিনাই মোক তামোল এখন খাবলৈ মাতোতে গোটেইখিনি কথা ক'লোঁ আৰু তহঁতে কাজিয়া পেচাল নকৰিবি দুটা মানুহ আৰামছে পত্নী ধৰি লওক এতিয়া হত্যা কৰিলে স্বামীক কি ক'ব আপুনি সমাজত এইটোতো সমাজৰ এটা মানে বেয়া হেৰি হয়নে নহয় বাৰু ইংগিত এইটোতো বেয়া কথা এতিয়াতো অন্য পেপাৰ পত্ৰটো অনেক ওলায়ে থাকে এইবিলাক হৈছে সেইটোক জানো কোনোবাই গৰিহণা দিয়া নাই এইটো ঘৃণনীয় কাম হয়নে নহয় হে এইটো ঘৃণনীয় কাম গিৰিয়েকৰ মানে কিবা এটা দুখ থাকিলেও কৰিলেও মানে তেওঁ যদি ইমানেই বেয়া কম তাইৰ ওপৰত সেই কিবা কৰে আমাৰ সমাজক গোটাওক গোটাবিলাক কওক যে মোক এনেকৈ কৰে নতুবা আমাৰ প্ৰশাসন থকা নাই জানো প্ৰশাসনৰ আশ্ৰয় ল'ব লাগে কিন্তু তেওঁক হত্যা কৰা আঁচনিটো কেনেকৈ তৈয়াৰ কৰিলে সেইটোৱে লাগে আচলতে আৰক্ষীৰ ওচৰত যাব পাৰিলে যে মোক এনেকৈ পানিছমেণ্ট দিয়ে বা হেৰেছমেণ্ট দিয়ে গতিকে আপোনালোকে ইয়াৰ বিহিত ব্যৱস্থা কৰিব লাগে হয়নে নহয় গুৱাহাটী কি হৈছিলে ঘটনাটো সবিশেষ নাজানো নহয় যিজন ঢুকাইছে তেওঁৰ নাম কি তেওঁৰ নাম বাবুল দেউৰী আৰু মানুহগৰাকীৰ নাম কি কখৈলা দেউৰী তাৰমানে কিহেৰে মাৰিছিল তেওঁ কুঠাৰে মাৰিছে বুলি ৰিপৰ্ট পাইছোঁ ইয়াতে ঢুকাই গৈছে এতিয়া ক'ত আছে এতিয়া মৰিগাঁও লৈ গৈছে হয় আৰু মানুহগৰাকী ৰাতিপুৱা হেৰিত পুলিচত হাজিৰ হ'ল পুলিচত ঘটনাটো কিমান সময় সেইটো ক'ব নোৱাৰোঁ টুকটুকিৰ পৰা আদিলুৰ ৰহমানৰ প্ৰতিবেদন এনিভাৰত 24